ঢলাঠাত আমি আমাৰ মাজতে আমি গৈছিলোঁ অৰুণাচল ফুৰিব গৈছিলোঁ। ফুৰিবলৈ গৈ আমি আপোনাৰ কেজুৱে ঘূৰি আহিছোঁ। ঘূৰি আহি মানে আপোনাৰ এই আমাৰ মহাদেৱ তেল শেষ হ'ল গাড়ী, তাতে ঘূৰি আহিছোঁ। তাৰপিছত আৰ্মি কেম্পৰ পৰা লৈ আহিলে, আৰ্মি কেম্পলৈ লৈ গ'ল। আৰ্মি কেম্পৰ পৰা গৈ আমাৰ শদিয়া SP আৰু তিনিচুকীয়া এডিশ্যনেল SP আৰু শদিয়া থানাৰ OC গৈ আমাক তাৰপৰা আনিছিলে। আনি কিনি আমাক ঢলা হাঁহ খাটি ৰিজাৰ্ভত আমাক পেলাই কিনি তললৈ মুখ কৰাই এজন এজনকৈ আমাক গুলি মাৰে। আমি যি পুলিচ বিষয়াকেইজনে আমাৰ মানে হেৰি কৰিছিলে, তেখেতলোকৰ ওপৰত আমি এজাহাৰ এখন দিব আহিছোঁ, কেছ এখন দিব আহিছোঁ। সেয়ে আমাক আমি মানে উচিত মানে বিচাৰটো লাগে আমাক। তেখেতলোকে যিটো মানে আমাক এনেই এনকাউণ্টাৰ কৰিলে বুৱা, সেইটো কাৰণে আমাক উচিত বিচাৰ লাগে। ঢলা থানাত আমি আমাৰ এজাহাৰ এখন দিব আহিছোঁ। আমি আমাৰ শদিয়া থানাৰ SP যিজন আছিলে মৃণাল ডেকাৰ বিৰুদ্ধে, তেখেতে আমাক 3জনক ভৰিত গুলি মাৰি আমাক কৰে। সেইটো কাৰণে আমি এজাহাৰ এখন দিব আহিছোঁ। আজি 7 মাহেই হ'ল, আমাক চোৱা চিতা নাই, এনেকৈ পেলাই থৈছে আমাক। ভৰি আমি উঠাব হেৰি কৰিব নোৱাৰোঁ, সেইটো কাৰণে এজাহাৰ এখন দিব আহিছোঁ। ঘটনাটো আমাৰ প্ৰথমতে আমি পিকনিক খাব গৈছিলোঁ ৰয়িঙৰ ফালে। ৰয়িঙৰ ফালৰ পৰা পিকনিক খাই আমি তেজু হৈ ফালে দিয়া গেট ফালে আমি অৰুণাচলত সোমাই যাওঁ। অৰুণাচলত যাওঁতে আমাৰ গাড়ী তেল খতম হৈ যায়। তেল খতম হোৱাত আমি 3জনে গাড়ীৰ ভিতৰত শুই আছিলোঁ। শুই থাকোঁতে আমাক আৰ্মি কেম্পৰ পৰা আৰ্মি উঠাই আনি সোধ-পোছ কৰে আমাক ক'ত গৈছিলে, ক'ত আহিছিলে, আলফাত জইন কৰিব আহিছোঁ নেকি, এনেকৈ সোধ-পোছ কৰিছিলে আমাক। সোধ-পোছ কৰাত আমি ক'লোঁ নহয়, এনেকুৱা আমি পিকনিক পাৰ্টি খাব আহা, এনেকৈ বুলি শদিয়া SPক ফোন কৰি মাতে। SP গৈ মেলি আমাক তাৰপৰা লৈ আহি আমাৰ এই হাঁহখাটি ৰিজাৰ্ভৰ মাজত গুলি মাৰে আমাক, এজন এজনকৈ পেলাই কিনি তলত শুৱাই মেলি। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।